কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ খবৰ আহি পৰিছে। হেৰোইন আৰু নগদ ধনসহ গ্ৰেপ্তাৰ হৈছে 2 ড্ৰাগছ সৰবৰাহকাৰী। অভিযানত 35টা বাকচৰ পৰা 415 গ্ৰাম হেৰোইন জব্দ কৰিছে আৰক্ষীয়ে। জব্দ কৰা হেৰোইনখিনিৰ মূল্য হৈছে প্ৰায় 2 কোটি টকা। শিলচৰ শিলডুবি শিলকুৰি পথত এখন বাহনত অভিযান চলাইছিল আৰক্ষীয়ে। আটক আনোৱাৰ হুছেইন আৰু ৰিপন আহমেদ মিজোৰামৰ পৰা কাছাৰেৰে বহিৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল দলটোৱে আৰু এনেকৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত এতিয়া অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ড্ৰাগছৰ সৰবৰাহ। বঙাইগাঁৱৰ বৈতামাৰীৰ গুলীচালনাৰ ৰহস্য ইতিমধ্যে ফাদিল হৈছে। এছ পি মোহনলাল মীনা অভয়াপুৰী থানাৰ OC পুলক বৰ্মনৰ নেতৃত্বত অভিযান। বঙাইগাঁও আৰক্ষীৰ জালত গুলীচালনা কৰা অপৰাধীৰ দল। বৈতামাৰীৰ ব্যৱসায়ী আব্দুছ ছালামলৈ গুলীচালনা কৰিছিল দুৰ্বৃত্তৰ দলে। 16 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনাৰ সৈতে জড়িত 4 দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিছে বঙাইগাঁও আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে ৰাইজউদ্দিন মোল্লা, তফিল উদ্দিন, শহীদুল ইছলাম, হজৰত আলী নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে।